এটা কলমে সলনি কৰি তুলিলে এজন ছাত্ৰৰ জীৱন। ইমানেই সেইদিনা ভাল লাগিছিল, সেইদিনা প্ৰাৰ্থনা সভাত এটা কলম দিয়া হৈছিল। শ্ৰেণীৰ পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পোৱাৰ বাবে প্ৰাতঃসভাত তেওঁক দিছিল এটা কলম। পৰীক্ষাৰ ফলাফলৰ দিনা গম পাইছোঁ ফলাফলটো আনুষ্ঠানিকভাৱে দিয়া হ'ব। আৰু আচলতে মই 99% পাইছিলোঁ, 50 নম্বৰ পৰীক্ষা আছিলে। আৰু প্ৰাৰ্থনা সভাত এটা কলম দিয়া হৈছিল। সেই কলম লাভ কৰি তেওঁ থিৰাং কৰিছে প্ৰতিটো পৰীক্ষাতে ভাল ৰিজাল্ট কৰি তেওঁ প্ৰাতঃসভাত লাভ কৰিব কলম। আৰু ছাৰেও ঘোষণা কৰিছিলে প্ৰত্যেকটো পৰীক্ষাত যিকেইজন প্ৰথম দ্বিতীয় আৰু তৃতীয় হ'ব প্ৰত্যেকজনকে এটা কলম দিয়া হ'ব। আৰু সেই অৰ্ধসহস্ৰাধিক শিক্ষাৰ্থীৰ আগত সেই কলম লোৱাটো বস্তুটো যিয়ে নহওক লাগিলে সন্মানটো বৰ ডাঙৰ কথা। এই কথাটোৰ কাৰণেই মনত এটা প্ৰতিযোগিতাৰ ভাৱ গঢ় লৈ উঠিছিল যে মই প্ৰত্যেকটো বস্তু খৰচি মাৰি সদায় পঢ়িবই লাগিব আৰু প্ৰত্যেকটো পৰীক্ষাতে এটা সুন্দৰ ফলাফল লাভ কৰিবই লাগিব। এনেদৰে কলম গোটাই গ'ল ছাত্ৰজনে আৰু সলনি হৈ গ'ল তেওঁৰ জীৱন। আৰু জ্ঞানজ্যোতি একাডেমীয়ে পৰীক্ষাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল। আমি 100 নম্বৰৰ হয়তো 5টাতকৈ বেছি পৰীক্ষা দিছোঁ। আৰু ইমান পেপাৰ প্ৰেক্টিচ কৰাৰ পিছত ফলাফল যে সুন্দৰ হ'বই ইয়াত কোনো ত্ৰুটি নাথাকিব এইটো নিশ্চিত। হীৰকজ্যোতি বৰা নামৰ এই ছাত্ৰজনে হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষাত কলা শাখাত 94.8% নম্বৰ লাভ কৰি উজ্বলি উঠিল জিলাখনৰ ভিতৰতে। আমাৰ হীৰকজ্যোতি বৰাই তেওঁ জিলাখনৰ ভিতৰতে প্ৰথম হ'বলৈ সক্ষম হৈছিল, যিহেতু তেওঁ 94.8% হ'বলৈ সক্ষম হৈছে আৰু লগতে লজিক এণ্ড ফিলচফি 100ৰ ভিতৰত 100 নম্বৰ পাইছে। এই সকলোবোৰ সম্ভৱ হৈ উঠিল নাৰায়ণপুৰ জ্ঞানজ্যোতি একাডেমীৰ অভিনৱ প্ৰচেষ্টাৰ ফলত। এই বিদ্যালয়ৰে উদ্দীপ্ত পাঠক নামৰ ছাত্ৰজনে বিজ্ঞান শাখাতে লাভ কৰিলে 92.2%। প্ৰথম কথা মই ভাবিলোঁ যে মই বৰ্তমান যেনেধৰণে পঢ়া শুনা কৰি আছোঁ তাতকৈ কিছু সময় বেছি মই পঢ়িব লাগিব আৰু লগতে যেনেদৰে মই বিষয়বস্তুসমূহ খৰচি মাৰি পঢ়োঁ আৰু বেছি মই তাৰ অনুশীলন বেছিকৈ কৰিব লাগিব আৰু বিষয়বস্তুৰ গভীৰতালৈ মই আৰু বেছিকৈ সোমাব লাগিব। বিষয়ৰ প্ৰতিটো দিশ মই খুঁটি নাটি মাৰি জানিবলৈ চেষ্টা কৰিব লাগিব। এনেধৰণে মই পঢ়া শুনাৰ বাবে প্ৰচেষ্টা চলাইছিলোঁ আৰু মই তেনেদৰে বহুতখিনি সফলতা লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। বিদ্যালয়খনৰ কেইবাজনো ছাত্ৰ ছাত্ৰীয়ে 90%ৰ ওপৰতহে লাভ কৰি হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষাত উত্তীৰ্ণ হ'ল শিক্ষাৰ্থী। আমাৰ কলা শাখাৰ 90%ৰ ওপৰত আমাৰ 5জন ছাত্ৰ ছাত্ৰী আছিল। আমাৰ বিজ্ঞান শাখাৰ 86% নম্বৰ আমাৰ 4জন ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিছিল। তাৰে আমাৰ সুদীপ্ত পাঠকে 92.2% পাইছিল আৰু জয়শ্ৰী বনিয়া, ভৈৰৱী বৰপাত্ৰ গোহাঁই আৰু দেৱাশ্ৰী দত্তই এই 85%ৰ ওপৰত তেওঁলোকে নম্বৰ পাবলৈ সক্ষম হৈছিল। এই ছাত্ৰ ছাত্ৰীসকলক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনালে জ্ঞানজ্যোতি একাডেমীয়ে। এই ছাত্ৰ ছাত্ৰীসকল জ্ঞানজ্যোতি একাডেমীৰ পৰা উত্তীৰ্ণ হৈছে প্ৰথমবাৰৰ বাবে। এটা ভাল লগা কথা যে এই বছৰ আমাৰ উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান আৰু কলা শাখাত প্ৰথমবাৰৰ বাবে ছাত্ৰ ছাত্ৰীসকল অৱতীৰ্ণ হৈছিল। ইয়াত আমাৰ 55জন ছাত্ৰ ছাত্ৰী আছিলে বিজ্ঞান শাখাৰ আৰু কলা শাখাত আছিল আমাৰ 33জন। বিদ্যালয়খনৰ বিজ্ঞান শাখাত 19জন আৰু কলা শাখাত 17জন ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিলে ষ্টাৰ মাৰ্ক। ইয়াত আমাৰ 55জন ছাত্ৰ ছাত্ৰী আছিলে বিজ্ঞান শাখাৰ। এই 55জন ছাত্ৰ ছাত্ৰীয়ে 19জন ছাত্ৰ ছাত্ৰীয়ে আপোনাৰ ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছিল। আমাৰ কলা শাখাৰ 33জন ছাত্ৰ ছাত্ৰী 17জনে ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছিল। বিদ্যালয়খনৰ এই সফলতাত সুখী হৈ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীসকলক ধন্যবাদ জনালে অধ্যক্ষগৰাকীয়ে। এই সফলতাৰ বাবে মই বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী, অভিভাৱক সকলোকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোকে অশেষ কষ্ট ত্যাগৰ ফল বুলি মই এইটো অনুভৱ কৰোঁ আৰু আশা ৰাখিছোঁ অনাগত দিনত এনেকুৱা ধৰণৰ আমি ফলাফল লাভ কৰিবলৈ সক্ষম হ'ম। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।